নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চাওঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ স্বৈৰতন্ত্ৰ নচলিব শপত গ্ৰহণৰ পূৰ্বে বিৰোধীৰ প্ৰতিবাদ আজি লোকসভা অধিৱেশনৰ প্ৰথম দিন আৰু প্ৰথম দিনটোতেই বিৰোধীৰ প্ৰতিবাদ লোকসভা অধিৱেশনৰ প্ৰথম দিনটোতেই বিৰোধীৰ শক্তি প্ৰদৰ্শন সংসদ ভৱনৰ চৌহদত ইণ্ডি এলায়েন্সৰ প্ৰতিবাদ হাতে হাতে সংবিধান লৈ মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী স্বৈৰতন্ত্ৰ কোনো কাৰণতেই নচলিব বুলি হুংকাৰ প্ৰদান কৰা হৈছে বিৰোধীৰ ফালৰ পৰা সংবিধানৰ ওপৰত আক্ৰমণ চলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে সংবিধানৰ ওপৰত আক্ৰমণ কেতিয়াও সহ্য নকৰোঁ বুলি মন্তব্য ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী মোদীক তীক্ষ্ণ সমালোচনা মল্লিকাৰ্জুন খাৰ্গেৰ দেশত জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে বিজেপি চৰকাৰে অহংকাৰ পাহৰিব পৰা নাই বুলি কটাক্ষ সাংসদ গৌৰৱ গগৈৰ আৰু লোকসভা অধিৱেশনৰ প্ৰথম দিনটোতেই এইদৰে বিৰোধী এলায়েন্স ইণ্ডি এলায়েন্সে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংসদ ভৱনৰ চৌহদত শাসকীয় বিজেপি দলে নিজৰ অহংকাৰ পাহৰিব পৰা নাই বিজেপিয়ে দেশৰ মূল বিষয়বোৰ আওকাণ কৰিছে কে সুৰেশক অৱহেলা কৰা মানে সমগ্ৰ দলিত সম্প্ৰদায়ক অপমান কৰিছে সংসদৰ প্ৰথম অধিৱেশন আৰু সাংসদৰ শপত গ্ৰহণৰ দিনটোতেই ভাৰতীয় জনতা পাৰ্টিক তীব্ৰ সমালোচনা সাংসদ গৌৰৱ গগৈয়ে শাসকীয় দলক অহংকাৰ পাহৰিব পৰা নাই বুলি মন্তব্য কৰে দিবলৈ চাওঁ আন এটা ব্ৰেকিং নিউজ মোদী 3.0ৰ প্ৰথম 15 দিনৰ 10টা বিফলতা এইবাৰ উধঙালে বিৰোধীয়ে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত 10টাকৈ বিফলতা সংঘটিত হ'ল সংসদ অধিৱেশনৰ আজি প্ৰথম দিন সংসদ অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে শাসক দলক ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক লক্ষ্য কৰি লৈছে মোদী 3.0 গঠন হোৱাৰ প্ৰথম 15 দিনত কি ঘটনা মোদীৰ ভুলৰ বাবে ঘটিছে তাৰেই এখন লিষ্ট প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে মোদীক লক্ষ্য কৰি ৰাহুল গান্ধীৰ 10টা বিশেষ তথ্য 10টা বিফলতাৰ ভিতৰত নম্বৰ 1 ভয়ংকৰ ৰেল দুৰ্ঘটনা কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ ৰেল যাত্ৰীৰ দুৰ্দশা নীট কেলেংকাৰী নীট পিজি বাতিল ইউজিচি নেটৰ প্ৰশ্নকাকত ফাদিল গাখীৰ দাইল গেছ টোল টেক্স বৃদ্ধি বনজুইৰ সন্ত্ৰাস পানীৰ সংকট হিট ৱেভৰ বাবে মানুহৰ মৃত্যু সকলোবোৰ বিষয়ত পিছ পৰি থকা নৰেন্দ্ৰ মোদীয়ে এতিয়া কেৱল নিজৰ চৰকাৰ ৰক্ষাৰ কথাহে ভাবি আছে দেশৰ জনতাৰ অভাৱ অসুবিধাক মন দিবলৈ তেওঁৰ সময় হোৱা নাই আমি মোদীৰ এইবোৰ বিষয়ত সম্পূৰ্ণ নজৰ ৰাখিছোঁ এইবাৰো যদি মনে কৈছে কৰিছোঁ বুলি এই কামবোৰ কৰে তেন্তে আমি মনে মনে নাথাকিম বুলি এক প্ৰকাৰৰ হুংকাৰ প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ 15 দিনৰ ভিতৰত 10টাকৈ বিফলতা এইদৰে তথ্য সহকাৰে দিলে ৰাহুল গান্ধীয়ে দিবলৈ চাওঁ আন এটা ব্ৰেকিং নিউজ পুনৰ মুছলমানক লৈ বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুপ্ৰৱেশকাৰী বাংলাদেশী মুছলমানক লৈ সৰব হিমন্ত বিশ্ব শৰ্মা বাংলাদেশী মুছলমান ৰোহিংগীয়াসকলে দখল কৰিছে আদিবাসীসকলৰ মাটি হিন্দু যুৱতীসকলক প্ৰেমৰ জালত পেলাই অনুপ্ৰৱেশকাৰী মুছলমানসকলে পাছত বিবাহৰ প্ৰলোভন দি দখল কৰি লয় মাটি বাৰী মুছলমানক লৈ এইদৰে মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ দিনক দিনে বৃদ্ধি পাইছে বাংলাদেশী মুছলমান সমস্যা ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য দুদিন পূৰ্বে অসমৰ প্ৰেক্ষাপটলৈকেও ডাঙৰ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে সাম্প্ৰদায়িকতা এটা ধৰ্মৰ লোকেহে কৰে বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনে অসমত প্ৰমাণ কৰিলে সেই কথা মুছলমানসকলে কেৱল কংগ্ৰেছক ভোট দিয়ে বিজেপি চৰকাৰ নাথাকিলে অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব অনুপ্ৰৱেশকাৰী বাংলাদেশী মুছলমানক লৈ এইদৰে পুনৰ সৰব হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিবলৈ চাওঁ আন এটা ব্ৰেকিং নিউজ ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ যুঁজ
মুছলমানক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে এইবাৰ নৱনিৰ্বাচিত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেনে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে কটাক্ষ কৰে। মুখ্যমন্ত্ৰীক উভতি ধৰিলে নৱ সাংসদ ৰকিবুল হুছেনে। মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ প্ৰত্যুত্তৰ ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেনৰ। কংগ্ৰেছৰ পৰা আটাইতকৈ সুবিধা লোৱা নেতা আখ্যা হিমন্ত বিশ্ব শৰ্মাক এটা বিশেষ জাতিক টাৰ্গেট কৰাতকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক। যোৰহাটত গৌৰৱ গগৈক ভোট দিয়া মানুহবোৰ কোন সম্প্ৰদায়ৰ বুলি প্ৰশ্ন ৰকিবুল হুছেনৰ। কৰিমগঞ্জত বিজেপিয়ে ভোট পোৱা মানুহবোৰ কোন সম্প্ৰদায়ৰ? তেওঁ ডিঙিত জোৰ দি যিবোৰ কথা কয় আটাইবোৰ কথাই কংগ্ৰেছৰ। তেওঁ কংগ্ৰেছৰ পৰা বহুত লৈ কংগ্ৰেছৰ বিৰুদ্ধে কথা কৈছে। তেওঁ ইমানেই যদি সাহস আছে তেওঁ কওক অসমৰ জনজাতিক ভাল পাওঁ। তেওঁ কৈ দেখুৱাওক অসমৰ মুখ্যমন্ত্ৰী আসনখন জনজাতিৰ কাৰণে সংৰক্ষণ হওক। মানুহে মুখ্যমন্ত্ৰীৰ কথা শুনি বিচলিত হ'ব নালাগে। সকলোৱে মিলে থাকিব লাগে অসমত। ৰকিবুল হুছেনৰ মন্তব্য। মুখ্যমন্ত্ৰীক এইদৰে উভতি ধৰিলে নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেনে। ৰকিবুল হুছেনৰ লগতে ভূপেন বৰাৰো তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। 2024 অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব। সাম্প্ৰদায়িক সংঘৰ্ষৰ আৰম্ভণি কৰিব মুখ্যমন্ত্ৰীয়ে। ভূপেন বৰাৰ মন্তব্য। ৰকিবুল হুছেনৰ পাছত ভূপেন বৰাই উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ সাম্প্ৰদায়িক ৰাজনীতি কৰা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ চকীখনৰ গৰিমা লাঘৱ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ ৰাজনীতিৰ বাবে অশনি সংকেত হিমন্ত বিশ্ব শৰ্মা। মাদান্তা যুগৰ কুৎসিত মন এটা লৈ আছে মুখ্যমন্ত্ৰীয়ে। কেতিয়াবা এনেকৈয়ে সাম্প্ৰদায়িক সংঘৰ্ষৰ আৰম্ভণি কৰিব হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট, গুৱাহাটী, লখিমপুৰ, শোণিতপুৰ আদি সমষ্টিত আন লোকৰ ভোট পাইছোঁ। কংগ্ৰেছে জাতি ধৰ্মৰ বিপৰীতে সকলো ৰাইজৰ ভোট লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে কেৱল হিন্দু মুছলমান কৰিলে আৰু নহ'ব অসমত। এতিয়া অসমত চাকৰি সংস্থাপন আৰু উন্নয়ন লাগে। যদি মোদীৰ আঁচনিলৈ মোদীক ভোট দিব লাগে তেনেহ'লে এয়াৰপৰ্টেৰে যোৱা সকলো লোকে কংগ্ৰেছক ভোট দিব লাগে। শৰাইঘাট দলঙেৰে অহা যোৱা কৰা প্ৰতিজনে আমাক ভোট দিব লাগে। 2024 হিমন্ত বিশ্ব শৰ্মা চৰকাৰ নাহে, আমাৰ চৰকাৰ আহিব। উপ নিৰ্বাচনত আমি নতুন টীমেৰে আগবাঢ়ি যাম। এইদৰে হিমন্ত বিশ্ব শৰ্মাক মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ APCCৰ সভাপতি ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ। টেক্স নহয় GST লাগিব, কমিব পেট্ৰল ডিজেলৰ মূল্য। পেট্ৰল ডিজেলৰ পৰা সকাহ পাবলৈ গৈ আছে ভাৰতীয় লোকে। দেশত হুৰাহুৰে কমিব পেট্ৰল আৰু ডিজেলৰ মূল্য। দেশত শীঘ্ৰেই GSTৰ অধীনলৈ আহিব পেট্ৰল আৰু ডিজেল। GSTৰ অধীনলৈ আনিবলৈ মান্তি হ'ল কেন্দ্ৰীয় চৰকাৰ। কৰৰ বাবেই দেশত বৃদ্ধি পাইছিল পেট্ৰল আৰু ডিজেলৰ মূল্য। বৰ্তমান সময়ত পেট্ৰল ডিজেলৰ অধিক সংখ্যক মূল্যই কৰৰ ওপৰত নিৰ্ধাৰিত। GSTৰ অধীনলৈ আহিলে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭৪.৭৭ টকা হ'ব। GST আহিলে বেছ মূল্যৰ ওপৰত সৰ্বাধিক 28% GST থাকিব। প্ৰতি লিটাৰ পেট্ৰলৰ বেছ মূল্য 55.48 টকা। এনে হ'লে প্ৰতি লিটাৰ পেট্ৰলৰ GST হ'ব 15.52 টকা। ডিলাৰৰ কমিশ্যন হ'ব 3.77 টকা। তেতিয়া 1 লিটাৰ পেট্ৰল 74.77 টকাতে ক্ৰয় কৰিব পাৰিব গ্ৰাহকে। লগতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ'ব 74.84। একেদৰে প্ৰতি লিটাৰ ডিজেলৰ বেছ মূল্য 56.56। ডিজেলত 28% GST আহিলে হ'ব 15.70। ডিলাৰৰ কমিশ্যন 2.58 টকা হ'লে 1 লিটাৰ ডিজেলৰ মূল্য হ'ব 7 টকা। কেন্দ্ৰীয় চৰকাৰৰ পাছত ৰাজ্য চৰকাৰৰ সন্মিত চূড়ান্ত হ'ব এই সিদ্ধান্ত। দিবলৈছে এটা ভাল খবৰ। দ্বাদশ শ্ৰেণী উত্তীৰ্ণসকললৈ সুবৰ্ণ সুযোগ, ভৰ্তি হ'ব পাৰিব বায়ু সেনাত। এটা ভাল খবৰ এই মুহূৰ্তত জনাই আছোঁ। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে বায়ু সেনাত ওলাইছে চাকৰি। দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণও কৰিব পাৰিব এই চাকৰিৰ বাবে আবেদন। বায়ু সেনাত অগ্নিবীৰ মকৰলৰ প্ৰস্তুতি আৰম্ভ। 28 জুলাইৰ ভিতৰত অনলাইনত কৰিব পাৰিব এই চাকৰিৰ বাবে আবেদন। দ্বাদশত 50% লাভ কৰা সকলেও কৰিব পাৰিব আবেদন। গণিত, পদাৰ্থ বিজ্ঞান, ইংৰাজী বিষয় হিচাপে লৈ দ্বাদশ উত্তীৰ্ণ হ'ব লাগিব প্ৰাৰ্থী।
আবেদনৰ বাবে বয়সৰ উচ্চ সীমা 21 বছৰ আৰু বায়ু সেনাত চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। বায়ু সেনাত ওলাইছে চাকৰি, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈও এই চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব। দিব লৈছোঁ বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। গৰমৰ মাজতে ৰাজ্যত বৃষ্টিপাত, কেইবাখনো জিলালৈ য়েল্লো এলাৰ্ট জাৰি। উৎকট গৰমৰ মাজতে স্বস্তিৰ বৰষুণ। 33-34 ডিগ্ৰী তাপমাত্ৰাই দহিছে মহানগৰীকে ধৰি ৰাজ্যৰ বহু জিলা। ইয়াৰ মাজতে হঠাৎ আহিছে বৰষুণ আৰু বৰষুণৰ আগজাননীও দিয়া হৈছে। গোলাঘাট, গোলকগঞ্জত প্ৰচণ্ড বৰষুণ। আজি ৰাজ্যৰ 11খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, নলবাৰী, নগাঁও, তেজপুৰ, বিশ্বনাথ, ধেমাজি, কাছাৰ, হাইলাকান্দিত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আপোনাৰ অঞ্চলত বৰ্তমানৰ বতৰ কেনেকুৱা কমেণ্ট যোগে জনাব পাৰে। উৎকট গৰমৰ মাজতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ কেইবাখনো 11খন জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। দিব লৈছোঁ এটা দুখ খবৰ। পবিত্ৰ মক্কাভূমিৰ পৰা এটাৰ পিছত আন এটা দুখ খবৰ। মৃত্যুৰ সংখ্যা এতিয়া 1301 জনলৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। ছৌদি আৰবত হজযাত্ৰীৰ মাজত মৃত্যুৰ কিৰিলি। দিনক দিনে বৃদ্ধি পাইছে হজযাত্ৰীৰ মৃতকৰ সংখ্যা। গৰম সহ্য কৰিব নোৱাৰি মক্কাত এই পৰ্যন্ত মৃত্যু 1301 জন হজযাত্ৰী। ছৌদি আৰবত অত্যাধিক গৰমৰ বাবে মৃত্যুক আঁকোৱালি লৈছে হজযাত্ৰীসকলে। উল্লেখযোগ্য যে মক্কালৈ যোৱা 100% হজযাত্ৰী 83%ই পঞ্জীয়ন কৰিছিল। ফলত চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ বাটে পথে দিন ৰাতি কটাবলগীয়া হৈছে হজযাত্ৰীসকল। মক্কাত এই বছৰৰ তাপমাত্ৰা প্ৰায় 52 ডিগ্ৰী চেলছিয়াছ। 16 জুনত সৰ্বাধিক হজযাত্ৰীৰ মৃত্যু হোৱাৰ তথ্য। নামাজ আদায় কৰাৰ পাছত ছয়তানক শিলগুটি নিক্ষেপ অনুষ্ঠানত অংশ লৈছিল হজযাত্ৰীয়ে। ছয়তানলৈ শিলগুটি নিক্ষেপ কৰিয়ে গৰম সহ্য কৰিব নোৱাৰি মৃত্যু হৈছিল বহু লোকৰ। মৃতকৰ ভিতৰত কেইবাগৰাকীও বৃদ্ধ তথা দীৰ্ঘদিনীয়া অসুস্থ ব্যক্তি আছে। এইবছৰ ছৌদি আৰবৰ মক্কালৈ 18 লাখ হজযাত্ৰীয়ে যাত্ৰা কৰিছে। তাৰে 16 লাখেই বিদেশৰ পৰা মক্কা ভ্ৰমণলৈ গৈছে। অহা বছৰ জুন মাহৰ আগতেই হজ হোৱাৰ কথা। গ্ৰেগৰিয়ান কেলেণ্ডাৰত প্ৰতি বছৰে হজৰ সময় প্ৰায় 11 দিন আগবাঢ়ি যায়, যাৰ বাবে আহিবলগীয়া বৰ্ষত গৰমৰ বাবে হজযাত্ৰীৰ মৃত্যু কমিব আশা কৰা হৈছে। এই বৰ্ষত ইজিপ্তৰ সৰ্বাধিক 658গৰাকী হজযাত্ৰীৰ মৃত্যু হৈছে। মৃত 658গৰাকী হজযাত্ৰীৰ 630গৰাকীয়েহে কৰিছিল পঞ্জীয়ন। ভাৰতৰ লগতে অসমৰো কেইবাগৰাকীও হজযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে পবিত্ৰ মক্কা ভূমিত।